গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি মই অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি দিনটোৰ বাবে কি কৰিছোঁ আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক প্লিজ ছাবস্ক্ৰাইব কৰিব। তো ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই ঘৰ মুচিবলৈ ল'লোঁ। ল'ৰাটোৱে চুলি কাটিব গ'ল। যিহেতু দেওবাৰ তেনেকৈ বন্ধ নাপায়ে, আজি বন্ধ পাইছে, গতিকে চুলি কাটিব লৈ গ'ল পাপাকে। তাৰপিছত আৰ্ট স্কুল আছে, আহি কাৰণে আৰু আৰ্টত যাব। মই এতিয়া কামখিনি কৰি লওঁ পটাপট, তাৰপিছত কি কৰি আছোঁ আপোনালোকক দেখুৱাই যাম। আচলতে ফিল্টাৰৰ পানী পৰি কোণাটো একদম দাম লাগি যায়, তাকে মই আঁতিবলৈ ল'লোঁ। ফিল্টাৰৰ পানী যেতিয়া ভৰ্তি হৈ যায় গম নোপোৱাকৈ তেতিয়া পৰি কোণাটোত দাম লাগি থাকে। সেইবাবে মই আগতে এইখিনি আঁতি লওঁ, তাৰপিছতহে মুচোঁ। কেতিয়াবা হয়, সদায় নহয় বাৰু। কেতিয়াবা আকৌ ঘৰত পানী উঠালেও পটককৈ ভৰ্তি হয়, তেনেকৈ পৰি যায় বাৰু। কাটি আহিলে তেনেকুৱা দেখা হৈছে, চাওকচোন। লাজ লাগে নেকি? ইমান মানে কি হেৰি ঘন চুলিকেইডাল মানে কি ফণি নোসোমায়, তেনেকৈ তেল দিলেহে সোমায়। সেইকাৰণে বোলো দীঘলো হৈছে চুলিকেইডাল, অলপ কাটি আহিব দিছোঁ। বহুত দেৰি কৰিলে কাটোতে। আজি ৰবিবাৰ যে মানুহ একদম ভৰ্তি হৈ আছে বোলে ন, বহুত মানুহ হৈছে ন, সেইকাৰণে দেৰি হ'ল। এতিয়া আঁতৰত যাব লাগিব ন, গা ধুব লাগে। আচলতে আজি আমি ঘৰত মানুহ বুলিলে প্ৰাণী তিনিটাই, হাজবেণ্ড, ল'ৰাটো আৰু মই। কাৰণ মাহঁত নাই, গাঁৱলৈ গৈছে। মানে ডাঙৰ ভণ্টিজনীৰ শাহুৱেক ঢুকাইছে, তো মায়ে যাচা দিবৰ বাবে গৈছে। হাজবেণ্ড যোৱা কথা আছিল, কিন্তু হাজবেণ্ডৰ অকণমান অসুখ চলি আছে, মানে তেখেতৰ গলব্লাডাৰ ষ্টন হৈছে। গতিকে কিবাকিবি পৰীক্ষা চলি আছে আৰু এটা আছে টেষ্ট, সেইটো হোৱাৰ পিছতহে জনাব ডক্টৰে অপাৰেশ্যনটো কেতিয়া কৰিব। কিন্তু বেছি পিছুৱাই থাকিতো লাভ নাই, মানে ভয়ো লাগে বেমাৰৰ কথা যিহেতু। আপোনালোকে আশীৰ্বাদ কৰিব অপাৰেশ্যনটো যাতে ভালে হৈ যায়। আৰু ইফালে ল'ৰাটোৰো এক্সাম আছে, চাগে অপাৰেশ্যনটো পৰীক্ষাৰ ভিতৰতে কৰিব। কিন্তু উপায়টো নাই আৰু, বেমাৰ বুলিলে অকণমান ভয়ো লাগে। বাৰু দেখা যাওক, আপোনালোকক জনাই আছোঁ, গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম, আপোনালোকে চাই যাব। ঠিক আছে, আজিৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া মানুহজনে অলপমান লোকেল চিকেন আনিলে বন্ধ বুলি। আচলতে আমি বহুদিন মাংস খোৱা তেনেকৈ নাছিলোঁ, কাৰণ এখেতৰ ঔষধটোৰ কথা গম পাই আমি খোৱা ত্যাগ কৰাৰ দৰে হৈছে মাংস। যিহেতু গলব্লাডাৰৰ বাবে বেয়া হয় মাংসটো, কিন্তু ল'ৰাটোৱে জিদ ধৰাৰ বাবে আজি অনা গ'ল অকণমান। কাৰণ ল'ৰাটোৱে মাংস নাখায়, কিন্তু সি জোলটো তাৰ খুবেই প্ৰিয় হয়, সেইবাবে অনা গ'ল অকণমান। তো ঠিক আছে, আপোনালোকে চাই যাব নহ'লে ভিডিঅ'টো। এতিয়া মই মাংসখিনি ধুই ল'লোঁ আৰু আলু পিঁয়াজ ৰেডি কৰিছোঁ, আৰু বিলাহী এটা কাটি লৈছোঁ, আৰু আদা নহৰু জলকীয়া এনেকৈ খুন্দি লৈছোঁ। এয়া জিকা আৰু আলু কুটি লৈছোঁ ভাজিবৰ বাবে। এয়া পিঁয়াজ জলকীয়া কুটি লৈছোঁ। এতিয়া আঞ্জা উতলি আছে, হাজবেণ্ডে বনালে। দুপৰীয়া খানাটো এনেকৈ হৈ গ'ল। কি খাই আছা? চুপাৰি। চুপাৰি খোৱাটো বেয়া বুলি জানানে তুমি? কিয় খাই আছা? এনেই খাওঁ। কালি হাগু হৈছিল না? হাগু হৈছিল না? হাগু তাৰপিছত গধূলি হ'ল, ল'ৰাটোক অকণমান পঢ়াবলৈ আনিছিলোঁ।
নাই সি নপঢ়ে মানে কি উৎপাত কৰি থাকে, সেইবাবে মই ভিডিঅ' কৰি আছিলোঁ। কৈছোঁ বোলে পাপাক দেখুৱাই দিম নহ'লে নপঢ়িলে, সেইবাবে সি পঢ়িব ধৰিছে আৰু খং উঠে তাৰ মানে বহুত বোলে এক্সাম পাতি থাকে, সদায় বোলে এক্সামেই পাতি থাকে, বহুত বোলে প্ৰেছাৰ দিয়ে, সেইবাবে পঢ়িব খোজা নাছিল আৰু মই কৈছোঁ কি এক্সাম পাতিলে ভালেই ৰিভাইজ হৈ থাকে, কিন্তু সি নামানে। সদায় আৰু এক্সাম দিব পাৰিনে এনেকৈ, আকৌ আহিয়ে আছে এক্সাম এনেকৈ কৈছে। তাৰ লগতো মানে কি যে হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু যদি আগলৈ ভিডিঅ'বিলাক পাই থাকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, আৰু আকৌ লগ পাম নেক্সট ব্লগত। তাৰ বাবে চাই থাকিব মোৰ ইউটিউব চেনেল কৰিশ্মা মজুমদাৰ।